দেৰগাঁৱৰ বানাক্ৰান্তৰ দুৰ্দশা শুকান ঠাইৰ অভাৱত পথৰ ওপৰতে মৃতকৰ তিলনি পাতিবলগীয়া হৈছে পৰিয়ালে। দেৰগাঁৱত গেলাবিল নৈৰ বাঢ়নী পানীয়ে চলাইছে তাণ্ডৱ, যাৰ ফলত জলমগ্ন হৈছে নদী কাষৰীয়া অঞ্চলসমূহ। বাঢ়নী পানীয়ে তছনছ কৰে বালিডুবা অঞ্চলটোৰ চাৰিওফালে মাথো পানী আৰু পানী। বানৰ মাজতেই মৃত্যু হয় স্থানীয় কুশল বৰা নামৰ এজন যুৱকৰ। কোনোমতে এটুকুৰা শুকান ঠাই উলিয়াই যুৱকজনৰ শেষকৃত্য সম্পন্ন কৰা হৈছিল যদিও তিলনি পাতিবলৈ অভাৱ হয় শুকান স্থানৰ। উপায়ন্তৰ হৈ পথৰ ওপৰতেই তিলনিৰ মাংগলিক কাৰ্য সম্পাদন কৰিবলৈ বাধ্য হৈছে পৰিয়ালবৰ্গৰ লগতে গাঁওবাসীয়ে। বৰ দুখ লাগিছে, ঘৰখনৰ বাপেকৰ অবিহনে কোনোৱে নাছিল। বাপেকো আগতে ঢুকালে, এনেকুৱা দিনৰে ঢুকাইছিলে। এতিয়া বাপেকৰ অবিহনে আমাৰ ঘৰখনত কোনোৱে নাই, ল'ৰাটো আৰু মা মই। এতিয়া কেনেধৰণে থাকিব আপুনি? তাকে ভাবিছো কি হ'ব ল'ৰাটো অৱস্থা। ল'ৰাটো কোনে চাব? নাই কমা, অকলো কমা নাই। পানী আমাৰ পিছফাললৈকে গোটেই টিউবৱেললৈকে যাবই নোৱাৰি। এই লোকৰ ঘৰ পৰা পানী আনি পেলাই এতিয়া হেৰি কৰিছোহি, কাষৰ মানুহ ঘৰ পৰা।